নমস্কাৰ সকলোকে। সিদিনা আমি গোটেইকেইটা গৈছিলোঁ শ্ৰী শ্ৰী বাসুদেৱ থানলৈ। আগফালে পাপা, মোৰ মানুহজন, বৌ, পুহি, সোণ আৰু মই আমি গোটেইকেইটাই গ'লোঁ। আৰু এটা খুব সুন্দৰ পৰিৱেশৰ মাজে মাজে আহি আমি পাই গ'লোঁ বাসুদেৱ থান। প্ৰথমতে দোকান এখনৰ পৰা ফল কিনি লৈছোঁ। ঘৰৰ পৰাই আমি শৰাই যোগাৰখিনি লৈ গৈছোঁ। আৰু চাওকচোন, ইয়াত চাৰিওফালে গছবোৰত কেৱল চৰাইৰ বাহ, বৰটোকোলা চৰাইৰ বাহ। আৰু আমি এয়া সোমাই আহিলোঁ বাসুদেৱ থানৰ ভিতৰলৈ বুলি, যিহেতু ভাদ মাহ চলি আছিলে, তাত নাম প্ৰসংগ হৈ আছিলে। আৰু এইফালে আমি জ্বলাই ল'লোঁ চাকি জ্বলাই লৈ আকৌ লাইনত থিয় হ'লোঁ সেৱা কৰিবলৈ বুলি। আৰু সেৱা কৰি মেলি ওলাই আহি আমি প্ৰসাদ খাবলৈও পালোঁ। মন্দিৰত আহি প্ৰসাদ খাবলৈ পালে মনটো বহুত বেছি ভাল লাগে, নহয়নে? তাৰপিছত বাহিৰতে হোটেল এখনত চাহ খালোঁ গোটেইকেইটাই, যিহেতু ঘৰত একো নোখোৱাকেই গৈছিলোঁ। আৰু এয়া আমি পুৰি, তৰকাৰী আৰু চাহ খাই ল'লোঁ। আৰু আজি ভিডিঅ'টো আছিলে ইমানলৈ।